1897 চনৰ বৰ ভূমিকম্পত তছনছ হৈ গৈছিল এখন সাঁকো, নাম শিলসাঁকো। ভূমিকম্পৰ কঁপনিত শিলসাঁকোৰ শিলবোৰো য'তে ত'তে সিঁচৰতি হৈ পৰিছিল। আজিও ভিন্ন ঠাইত আছে সেই শিলবোৰ। এশ 40 ফুট দীঘল 8 ফুট বহল শিলসাঁকোখন আছিল চাংচাৰীৰ সমীপৱৰ্তী শিলাখত। প্ৰথম যেতিয়া মুছলিম আক্ৰমণ হৈছিল তেতিয়াই অৰ্থাৎ কামৰূপৰ যুদ্ধৰ সময়ত বখতিয়াৰ খিলজীক বশ কৰিবলৈ ব্যৱহাৰ কৰা অন্যতম অস্ত্ৰ আছিল ৰজা পৃথ্বীয়ে নিৰ্মাণ কৰা শিলসাঁকো, য'ত পৰাস্ত হৈছিল মুছলিম আক্ৰমণকাৰী বখতিয়াৰ। সময় বাগৰাৰ লগে লগে এই স্মৃতি অতীত হ'বলৈ গৈছে যদিও কামৰূপৰ যুদ্ধ আৰু শিলসাঁকো স্মৃতি সংৰক্ষণ সমিতিয়ে লৈছে ন পদক্ষেপ। 16 নৱেম্বৰত এক বাইক ৰেলী উলিওৱাৰ লগতে এক অনলাইন ফটো প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। য'ত সিঁচৰতি শিলসমূহৰ ফটো প্ৰেৰণ কৰি শ্ৰেষ্ঠ বিজয়ীৰ সন্মান ল'ব পাৰিব। 25 নৱেম্বৰৰ নিশা 10 বজাৰ ভিতৰত 9957086530 নম্বৰত পঠাব লাগিব। এই যিখন মেপ আপোনালোকে দেখিছে, এখন শিলসাঁকো দেখিছে। এই শিলসাঁকোখন ডেলটন চাহাবে অংকন কৰা, হাতেৰে অংকন কৰা এখন মেপ। আৰু এইখনৰ আচলতে আমি সপোন দেখি আৰু ইয়াৰ শিলবিলাক সিঁচৰিত হৈ আছে। ইয়াৰ সপোন বিচাৰি আমি ৰাইজক সজাগতাৰ উদ্দেশ্যে আমি আচলতে ৰাইজৰ মাজলৈ এই ফটোখন লৈ যাব বিচাৰিছো। এই শিলসাঁকো এইখনে আচলতে ঐতিহ্যমণ্ডিত শিলৰ সাঁকো। ইমান 1851 চনত তেওঁ ডেলটন চাহাবে আঁকিছিলে। ইমান ডাঙৰ এখন শিলৰ সাঁকো, ইয়াৰ বিষয়ে হয়তো আমি নৱপ্ৰজন্মই নাজানে আৰু ইয়াত ক'তো তেনেধৰণে উল্লেখ হোৱা নাই। আৰু এইখনৰ স্মৃতিবিলাক জীয়াই ৰখাৰ উদ্দেশ্যে আজি এই সজাগতামূলক বাইক ৰেলীটো আৰম্ভ কৰা হৈছে। কামৰূপ যুদ্ধ আৰু শিলসাঁকো স্মৃতি সংৰক্ষণ সমিতিৰ উদ্যোগত আজি সজাগতামূলক কাৰ্যসূচী হিচাপে বাইক ৰেলীৰ আৰু লগতে ফটোগ্ৰাফী কম্পিটিশ্যন, অনলাইন ফটোগ্ৰাফী কম্পিটিশ্যনৰ কাৰ্যসূচী লোৱা হৈছে। বখতিয়াৰ খিলাজীক মহাৰজা পৃথ্বীয়ে পৰাস্ত কৰি এই শিলসাঁকোক কেন্দ্ৰ কৰি হোৱা এখন যুদ্ধ, তাৰ পৰৱৰ্তী পৰ্যায়ত 1897 চনত বৰ ভূমিকম্পত সেই শিলসাঁকোখন উপতিত হয় আৰু খিনি শিল অৱশিষ্ট অংশ তাৰে গোটেই এই অঞ্চলজুৰি, গাঁও অঞ্চলজুৰি সিঁচৰিত হৈ আছে। আনকি বৰপেটা সত্ৰতো ইয়াৰ পৰা লৈ গৈছে, তাত সংৰক্ষিত হৈ আছে। গতিকে আমি ইয়াৰ সংৰক্ষণৰ উদ্দেশ্যে এই সজাগতা সভাখন, বাইক ৰেলী লগতে অনলাইন ফটোগ্ৰাফীৰ এই কাৰ্যসূচীত হাতত লৈছো। অনলাইন কাৰ্যসূচীটো হ'ল শিলসাঁকো সংৰক্ষিত হ'ব লাগে আৰু কামৰূপৰ যুদ্ধ এইখন সেই ঐতিহ্য যুদ্ধখন যাতে সংৰক্ষিত হয়। সেই যুদ্ধখন আচলতে প্ৰথম মুছলিম আক্ৰমণ অসমলৈ আৰু ৰজা পৃথ্বীয়ে মহাৰজা পৃথ্বীয়ে প্ৰতিহত কৰিছিল যে আমি শিলসাঁকো য'ত আছে তাত আমি এটা স্মৃতিসৌধ, লগতে এই শিলসাঁকোখনৰ ৰেপ্লিকা আৰু ৱাৰ মেমৰিয়েল পাৰ্ক এখন বনোৱাৰ কথা চিন্তা চৰ্চা কৰি আছো। আৰু সেই উদ্দেশ্যে আমি আৰ্কিঅলজি ডিপাৰ্টমেণ্টত যোগাযোগ কৰিছো। তেখেতসকলে এটা টিম এটা গঠন কৰি দিছে আমাৰ ইয়াতে আহি ইয়াত গ্ৰাউণ্ড ছাৰ্ভে কৰাৰ কথা। প্ৰথম তেওঁলোকে আহিছিল, ডেপুটি ডাইৰেক্টৰ আহি এবাৰ ছাৰ্ভে কৰি গৈছে আৰু এটা টিম হিচাপে তেওঁ আহিব। আজিৰ পৰা 25 তাৰিখলৈকৈ আজি আচলতে আমাৰ আৰম্ভণি কামৰূপ যুদ্ধ আৰু শিলসাঁকো সংৰক্ষণ সমিতিৰ উদ্যোগত চাংচাৰী বৰসত্ৰ, মহাপুৰুষীয়া সত্ৰ নামঘৰ, লগতে মণিপুৰী মহৰী সত্ৰ, বোৰকা হিতাসাধিনী সভা আৰু শিলসাঁকো ত্ৰিবেণী সংঘৰ সহযোগত আজি আমাৰ বাইক ৰেলী আৰম্ভ হৈছে। এই বাইক ৰেলীটো আমাৰ চাংচাৰী সত্ৰৰ বৰসত্ৰৰ পৰা আৰম্ভ হৈ মণিপুৰী হৈ বোৰকা হৈ এনেকে আমাৰ আঠিয়াবৈ হৈ লগতে শিলাখত আমাৰ এই সামৰণি পৰিব। আৰু ইয়াৰ উদ্দেশ্য এটাই যে আমাৰ ইয়াত যিহেতু 140 ফুট দীঘল এখন শিলৰ সাঁকো, ঐতিহ্যমণ্ডিত এখন শিলৰ সাঁকো, যিটো কথা ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে ক'লে, বা এখন শিলৰ সাঁকো, সেই শিলৰ সাঁকোখন এতিয়া আমাৰ এই অঞ্চলত সিঁচৰিত হৈ আছে। ইয়াৰ ভগ্নাংশসমূহ এই শিলসমূহ সংৰক্ষণ কৰাৰ আচলতে মূল উদ্দেশ্য। ইয়াৰ উদ্দেশ্য আগত ৰাখি আমাৰ এই সজাগতামূলক ৰাইজৰ মাজত সজাগতা আনাৰ কাৰণে আৰু নৱপ্ৰজন্মৰ মাজত ইয়াক চিনাকি কৰি দিয়াৰ উদ্দেশ্যে ইয়াৰ লগত সংগতি ৰাখি বাইক ৰেলী আৰু অনলাইন ফটোগ্ৰাফী প্ৰতিযোগিতা আজিৰ পৰা চলি থাকিব। আৰু এই প্ৰতিযোগিতা 16 তাৰিখৰ পৰা 25 তাৰিখলৈকে চলিব। 25 তাৰিখৰ ৰাতি 10 বজালৈকে থাকিব। আৰু আমাৰ যিটো শিলসাঁকো ফেচবুক পেজ আছে তাত তেখেতসকলে আপলোড কৰিব লাগিব। আৰু আমাৰ এটা নাম্বাৰ দিয়া গৈছে 9957086530, এই নাম্বাৰটোত ফটোসমূহ আপলোড কৰিব পাৰিব। আৰু তাৰ যি লাইক শ্বেয়াৰ ওপৰত বেছ কৰি পেলাই শ্ৰেষ্ঠ ফটোগ্ৰাফাৰজন কৰা হ'ব।
নিউজ ডেস্ক রিপোর্ট প্রাত টাইম ডিজিটাল। মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়েৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।